এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। দৰমহা বৃদ্ধি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ আপডেট আহিছে। হোলীৰ পূৰ্বে অৰ্থাৎ 2 এদিনৰ ভিতৰতে আপোনালোকৰ দৰমহা বৃদ্ধি ঘোষণা কৰিব। শেহতীয়া সকলো আপডেট লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সপ্তম পে কমিশ্যনৰ অধীনত ডিএ বৃদ্ধিৰ সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। এই সপ্তাহতে চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেন্স আৰু ডিয়াৰনেছ ৰিলিফ ডিএৰ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু এই পদক্ষেপে 12 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। বাতৰি অনুসৰি এই আনুষ্ঠানিক ঘোষণা হ'ব পাৰে হোলীৰ পূৰ্বে, অৰ্থাৎ হোলীৰ পূৰ্বে আপোনালোকৰ এই ঘোষণা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰে সাধাৰণতে প্ৰতি জানুৱাৰী আৰু জুলাই মাহত ডিএৰ সংশোধন কৰে আৰু সাধাৰণতে জানুৱাৰী মাহৰ বৃদ্ধিৰ কথা হোলীৰ আগতে প্ৰকাশ পোৱাৰ বিপৰীতে জুলাই মাহৰ সালসলনিৰ কথা দেৱালীৰ আশে পাশে ঘোষণা কৰা হয় আৰু এই ভাত্তাটোৱে কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ক্ৰয় ক্ষমতা বজাই ৰখাত সহায় কৰে। 24 চনৰ ডিচেম্বৰৰ তথ্যৰ ভিত্তিত ডিএ 3% বৃদ্ধি পাব পাৰে, যাৰ ফলত মুঠ হ'বগৈ 56%লৈকে বৃদ্ধি পাব। অৱশ্যে ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হয়। অষ্টম দৰমহা আয়োগ আৰু ভৱিষ্যতে ডিএ বৃদ্ধিৰ দিশটোলৈ চাই এনে লাগে যে 2026 চনত পৰামৰ্শসমূহ ৰোল আউট হ'ব আৰু অষ্টম দৰমহা আয়োগৰ চূড়ান্ত সিদ্ধান্ত 25-26 বিত্তীয় বৰ্ষৰ শেষৰ ফালে সমাপ্ত হ'ব। তাৰ পিছৰ বছৰটোৰ কাৰ্যকৰী হ'ব। ইফালে সপ্তম দৰমহা আয়োগৰ অধীনত 2025 চনত 2টা ডিএ বৃদ্ধি আৰু 26 চনত আৰু এটা ডিএ বৃদ্ধিৰ আশা কৰিব পাৰে। আৰু এই আছিলে দৰমহা ডিএ বৃদ্ধি সন্দৰ্ভত শেহতীয়া আপডেট। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।